মৰাণত 30 নৱেম্বৰ 1 আৰু 2 ডিচেম্বৰত টাইপাৰ দশম বাৰ্ষিক কেন্দ্ৰীয় চুকাফা দিৱস। টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতিৰ উদ্যোগত মৰাণ আঞ্চলিক সমিতি আৰু বৃহত্তৰ মৰাণবাসী ৰাইজৰ সহযোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰো দশম বাৰ্ষিক কেন্দ্ৰীয় চুকাফা দিৱস অহা 30 নৱেম্বৰ 1 আৰু 2 ডিচেম্বৰত তিনিদিনীয়াকৈ মৰাণ তিলৈ গ্ৰাম্য বজাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। আজি এই উপলক্ষে মৰাণহাট টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানত মৰাণৰ সমাজকৰ্মী সূৰ্য বৰগোহাঁইৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত সৰ্বসন্মতিক্ৰমে কন্দৰ্প সাগৰ দিহিঙীয়াক সভাপতি, গিৰীণ বৰগোহাঁইক কাৰ্যকৰী সভাপতি, মিণ্টু গগৈক সাধাৰণ সম্পাদক, ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইক মুখ্য ব্যৱস্থাপক আৰু হীৰালাল বৰফুকনক পত্ৰিকা সম্পাদনা হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া দশম বাৰ্ষিক কেন্দ্ৰীয় চুকাফা দিৱসত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে আলোচনা চক্ৰ, মুকলি সভা, খাদ্য আৰু বস্ত্ৰ মেলা, বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন, মিষ্টাৰ চুকাফা আৰু মিষ্টাৰ মৰাণ শৰীৰ চৰ্চা প্ৰতিযোগিতা, বৰ অসম সমন্বয় বঁটা প্ৰদান। অসমত বসবাস কৰি থকা সৰু সৰু জাতি জনগোষ্ঠীসমূহ যাতে বাহিৰাগত কোনোবাই আক্ৰমণ কৰি তেওঁলোকক ধ্বংস কৰিব নোৱাৰি এনেকুৱা তেওঁ মানসিকভাৱে তেওঁ চিন্তা চৰ্চা কৰিছিলে। আৰু সকলোবোৰ যেতিয়া চিন্তা চৰ্চা কৰি তেখেতে এটাই বিকল্প বাছি ল'লে, তেখেতে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসম হোৱাৰ এটা সপোন দেখিছিলে। হয়, আমি টাই আহোম যুৱ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত আমি 30, 1, 2 ডিচেম্বৰ তিনিদিনীয়াকৈ আমি চুকাফা দিৱস আয়োজন কৰিব লৈছোঁ। আজি সেইকাৰণে আমি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিলোঁ। আজি সভাত এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে আৰু আজি সভাৰ সন্মতিক্ৰমে উদযাপন সমিতিৰ সভাপতিৰ দায়িত্বভাৰ দিয়া হৈছে মাঞ্চ কন্দৰ্প সাগৰ দিহিঙীয়া আৰু মুখ্য ব্যৱস্থাপক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, সাধাৰণ সম্পাদক মিণ্টু গগৈ ডাঙৰীয়া, লগতে স্মৃতি গ্ৰন্থৰ দায়িত্ব দিয়া হৈছে মাঞ্চাও হীৰালাল বৰফুকন আৰু লগতে কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে মাঞ্চাও গিৰীণ বৰগোহাঁই। বিশেষ আকৰ্ষণ কি আছে এইবাৰ? বিশেষ আকৰ্ষণ যিহেতু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰ লগতে আমি প্ৰত্যেক বছৰে মিষ্টাৰ মৰাণ আৰু মিষ্টাৰ চুপাতখন আমি এখন বডি বিল্ডিং আমি খেল অনুষ্ঠিত কৰি আহিছোঁ। লগতে আমি যোৱা 2 বৰ্ষৰ পৰা আমি বৰ অসম সমন্বয় বঁটা আমি প্ৰদান কৰিছোঁ। যিহেতু আমাৰ অসমৰ লগত যি আমাৰ চুবুৰীয়া যি হাত বাই ভনী আমাৰ যি একত্ৰিত আমি এনাৰ্জিডাল পুনৰ বান্ধিবৰ কাৰণে আমি যি চেষ্টা কৰিছোঁ আৰু এই বঁটাটো এবাৰ আমি পৰৱৰ্তী পৰ্যায়ত আমি ঘোষণা কৰিম। 10 বছৰ আগতে মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা চুকাফা দিৱসে এই বছৰ দশম বাৰ্ষিক চুকাফা দিৱস কেন্দ্ৰীয় চুকাফা দিৱস অনুষ্ঠিত কৰিবলৈ আমি আজি মৰাণ টাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰত আমি এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰোঁ আৰু এই সভাখন মৰাণৰ বিশিষ্ট সমাজকৰ্মী তথা টাই আহোম উন্নয়ন পৰিষদৰ সদস্য সূৰ্য বৰগোহাঁইদেৱৰ দ্বাৰা পৰিচালিত হোৱা আজি সভাখনত আজি উপস্থিত থাকে সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈকে ধৰি আজি মৰাণৰ প্ৰায় কেইবাটাও সংগঠনৰ বিষয়ববীয়া আজি আমাৰ উপস্থিত থাকে আৰু আজি সভাখনতে আগন্তুক কেন্দ্ৰীয় চুকাফা দিৱসৰ উদযাপনক লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়।